Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনাৰ আপোন চেনেল ইগল এডুকেশ্যন আৰু মই অভিজিত মণ্ডল। ইতিমধ্যে সাব ইন্সপেক্টৰৰ পৰীক্ষাৰ বাবে পৰীক্ষাৰ দিন আহি গৈছে আৰু মাজত মাত্ৰ কেইটামান দিন, গতিকে প্ৰথমতে আমি গোটেই কোৰ্সটোৰ ম্যাথখিনি আমি আৰম্ভ কৰিম আৰু আৰম্ভ কৰাৰ আগতে এবাৰ আমি সিস্টেমেটিক সিলেবাসটা কি কি থাকিব পাৰে এই বিষয়ে জানি লম, কাৰণ সিলেবাসটো নাজানিলে আমি ক্লাছবোৰ স্টাৰ্ট কৰোঁতে আপোনালোক কপজা হৈ যাব। তাৰ আগতে এবাৰ মই এটা আভাস আপোনাক দি লম আৰু এই সিলেবাসৰ কন্টেন্টটো দিয়াৰ পিছতে আমি আসাম পুলিচৰ সাব ইন্সপেক্টৰৰ যি পোষ্ট আহি আছে বা এপিআৰৰ যি পৰীক্ষা আহি আছে তাৰ বাবে আমি ক্লাছ দিয়া আৰম্ভ কৰিম। তো তাৰ আগতে প্ৰথমতে আপোনালোকে ক'ব বিচাৰো কি কি চাব লাগিব, কেনেকৈ চাব লাগিব, আগতে পেপাৰখন কেনেকৈ আছিল, গোটেইখিনি বস্তু আলোচনা কৰি লম যাতে মই ক্লাছ দিলে আপনারা সিস্টেমেটিক এটাৰ পিছত এটা ক্লাছ চাই যাব পাৰে। গতিকে কলম নকৰি আমি আজি চাম যে সাব ইন্সপেক্টৰৰ যোনটো ৰিটেন এক্সাম আহি আছে বা এপিআৰৰ যিটো পোষ্ট খুলিছে তাৰ কাৰণে যিটো ৰিটেন এক্সাম আহি আছে তাৰ কাৰণে কি আহিব পাৰে বা কেনেকুৱা প্ৰশ্ন আহিব পাৰে, এটা এক্সপেক্টেড সিলেবাস, মইতো অফিচিয়েল সিলেবাস বুলি কোৱা নাই বা কোনো অফিচিয়েল সিলেবাস এতিয়ালৈকে আপলোড হোৱা নাই। গতিকে কেৱল এটা ম্যাথমেটিক্সৰ যিটো ইয়াৰ লেভেল বা সাব ইন্সপেক্টৰৰ যিটো লেভেল, সেই লেভেল অনুযায়ী এটা সিলেবাস আছে, সেই সিলেবাসটো আমি এবাৰ চেক কৰি চাম কি থাকিব পাৰে। লগতে আমি আগৰ পেপাৰবোৰত কি প্ৰশ্ন আহিছিল বা কেনেকুৱা প্ৰশ্ন দিছিল বা লেভেল কি আছিল এই বিষয়ে অকমান আলোচনা কৰিবলৈ চেষ্টা কৰিম। ওকে, গোটেই পেপাৰখন মই লৈ আহিছো আৰু সিলেবাস এটা আপোনালোকক দেখাব বিচাৰিছো। গতিকে প্ৰথমতে মই আগবাঢ়িছো, যেহেতু আমি ম্যাথছৰ কাৰণে স্পেচিয়েলি পঢ়িম, তাৰপিছত ৰিজনিঙৰ কথা মই আপোনালোকক কম। প্ৰথম ম্যাথমেটিক্সৰ কথা ক'ব বিচাৰিছো যে ম্যাথমেটিক্সৰ যেতিয়া এটা সিলেবাস আমাক নিদিলেও আমি এটা এক্সপেক্টেড সিলেবাস আমি ৰেডি কৰিব পাৰো, যেহেতু সাব ইন্সপেক্টৰৰ যিটো পৰীক্ষা যিটো লেভেল, সেই লেভেলটো কেনেকুৱা হ'ব মই জনাম। তাৰ আগতে এটা মিনিমাম কন্টেন্ট থাকে যিটো কন্টেন্ট আপনি পঢ়িবই লাগিব বা কৰিবই লাগিব। তাত কেৱল এটা দুটা টপিক হাল সলনি হ'ব পাৰে, কেৱল এটা বা দুটা, কিন্তু প্ৰায় 90% বা 95% একেই থাকে। গতিকে ইয়াৰ যিটো লেভেল থাকিব সেই লেভেল অনুযায়ী আমাৰ ম্যাথমেটিক্সৰ কেইটামান টপিক আছে, সেই টপিকখিনি আপুনি চাব লাগিব। সেই টপিকখিনিৰ ক্লাছ কিছুমান মোৰ কৰোৱা আছে, মই আপোনালোকক প্ৰভাইড কৰিম। যিকেইটা টপিক কৰোৱা নাই মই আপোনালোকক সেইকেইটা টপিক কৰাই দিম আৰু যিখিনি নতুনকৈ পঢ়িব লগা কুৱেশ্যন থাকিব সেই নতুনকৈ পঢ়িব লগা কুৱেশ্যনখিনি আপোনালোকক কৰাই পেলাই এটা এটাকে ক্লাছ একদম এক্সামৰ আগদিনালৈকে কৰি থাকিম। গতিকে যেহেতু আসাম টেটৰ যিখিনি কেণ্ডিডেট আছিল তেওঁলোকৰ প্ৰায় গোটেইকেইটা টপিক মোৰ কৰোৱা হৈছে আৰু টেলিগ্ৰামত মই গোটেইকেইটা টপিকৰ প্ৰায় 15-20টা টপিক একেলগে ভিডিঅ' হিচাপে দিছোঁ। আপোনালোকে টেলিগ্ৰাম চেনেল মেথছ উইথ ছাৰত যাব, গৈ পেলাই আপুনি চাব তেওঁলোকৰ প্ৰায়ভাগ টপিক মই ক্লিয়াৰ কৰিছোঁ আৰু কেইটামান টপিক তেওঁলোকে ক্লিয়াৰ কৰিব আছে, একেটা টপিকো মই ক্লিয়াৰ কৰিম। তাৰ লগে লগে মই আসাম পুলিচৰ টপিকবোৰ এটাৰ পিছত এটা দি যাম। গতিকে মেথছৰ কাৰণে কাৰো পৰীক্ষা বেয়া হ'ব নালাগে, প্ৰথম কথা এইটোৱে। গতিকে প্ৰথম মেথমেটিক্সৰ আমি সিলেবাসটো চাই ল'ম। এইটো কোনো অফিচিয়েল সিলেবাস নহয়, মই আকৌ এবাৰ কৈছো অফিচিয়েল সিলেবাস নহয়, কি অফিচিয়েল কিবা সিলেবাস এনেকুৱা নহয়, এটা এক্সপেক্টেড যে এখিনি টপিক আপুনি চাবই লাগিব। এখিনি টপিক নোচোৱাকৈ আপুনি সাব ইন্সপেক্টৰৰ পৰীক্ষাত বা বাকি যিকেইটা পোষ্ট আছে তাৰ কাৰণে আপুনি বহিব নোৱাৰে। গতিকে একেটা টপিক আপুনি চাবই লাগিব আৰু একেটা টপিক আপুনি ক্লিয়াৰ আছে নে নাই চাব। যদি নাই আপুনি কোনটো টপিক আপোনাক লাগে আপুনি কমেন্ট কৰি জনাব, সেই অনুযায়ী মই ক্লাছবোৰ সজাবলৈ চেষ্টা কৰিম। ঠিক আছে, তো প্ৰথম কথা ইয়াতে কিছুমান টপিক 10 চাইডে মই টপিকবোৰ আনিছো, 10টা চাইডৰ টপিকখিনি মই কম। এইফালে টপিকখিনি যদি আপুনি চাই, প্ৰথমতে নাম্বাৰ সিস্টেম, আৰু নাম্বাৰ সিস্টেমক বাদ দি পেলাই আমি সিলেবাস এটা ইমাজিন কৰিব নোৱাৰো। তো নাম্বাৰ সিস্টেমৰ ভিতৰত কোনটো লেভেললৈকে পঢ়িব লাগিব আমি যেতিয়া ক্লাছ কৰিম তেতিয়া আপোনাক মই জনাই দিম। ঠিক আছে, কম্পিটিশন অফ হোল নম্বৰটো নাম্বাৰ সিস্টেমৰ ভিতৰতে পৰে, বা তথাপিও হোল নম্বৰৰ ওপৰত আমি এক্সট্ৰা কিছুমান বস্তু পঢ়িব লাগিব আৰু সেই বস্তুখিনি আমি কি পঢ়িব লাগিব, কেনেকুৱা টাইপৰ আহিব, সেই বিষয়ে আমি যেতিয়া কুৱেশ্যন কৰিম সেই বিষয়ে আপোনাক মই জনাম। ফান্ডামেন্টাল এৰাথমেটিকেল বুলি এটা পাৰ্ট আছে, য'ত আমি এৰাথমেটিকেল কিছুমান এৰাথমেটিকৰ টপিক থাকিব সৰু সুৰা, সেই টপিকবোৰ তাতে কভাৰ কৰিব লাগিব। ওকে, এৰাথমেটিকৰ যিবোৰ টপিক আছে সেই টপিকবোৰ তাত কভাৰ কৰিব লাগিব। ঠিক আছে, আৰু লগতে অপাৰেশ্যন আছে, এৰাথমেটিকেল অপাৰেশ্যন বুলি কয়, যিখিনি আমি গোটেই প্লাছ মাইনাছ ইনটু ডিভাইড গোটেই সিম্পলিফিকেশ্যন এই গোটেই বস্তুবোৰ ইয়াৰ ভিতৰত সোমাই যাব। ঠিক আছে, তো এৰাথমেটিকেল অপাৰেশ্যনৰ বিষয়ে আমি পঢ়িম। প্ৰফিট এণ্ড লছ যিটো এটা কমাৰ্চিয়েল পাৰ্ট হয়, প্ৰফিট এণ্ড লছ, আৰু সেই বিষয়ে আপোনালোকে পঢ়িব লাগিব। অলৰেডি মোৰ ক্লাছ কৰোৱা আছে, লাগিলে আৰু অলপ আপডেট কৰি মই নতুন ক্লাছ কৰাই দিম। মেনচুৰেশ্যনৰ দুটা পাৰ্ট, 2 ডাইমেনশ্যন আৰু 3 ডাইমেনশ্যন, দুটা পাৰ্টে ইয়াত মাছ বি লাগিব, আপুনি কৰিব লাগিব। নেক্সট জিঅমেট্ৰি বুলি ক'লে গোটেই জিঅমেট্ৰি বুলি নহয়, জিঅমেট্ৰি বুলি ক'লে মেইনলি ট্ৰাইংগল থাকিব, তাৰপিছত স্কোৱাৰ থাকিব, তাৰপিছত ৰেক্টেংগল থাকিব, স্কোৱাৰ থাকিব আৰু চাৰ্কল থাকিব। আপুনি পেৰালোগ্ৰাম চাব লাগিব, সামান্তৰিক চাব লাগিব, আপুনি ট্ৰেপেজিয়াম চাব লাগিব আৰু ৰম্বাছ চাব লাগিব। একেটা বস্তু আমি 2 ডাইমেনশ্যনত চাব লাগিব। আৰু 3 ডাইমেনশ্যন আপোনালোকে জানে কিউবইড, তাৰপিছত কিউব থাকিব, চিলিণ্ডাৰ থাকিব, কোন থাকিব, স্ফিয়াৰ এণ্ড হেমিস্ফিয়াৰ, একেটা পাৰ্ট আমি চাব লাগিব। ঠিক আছে, তো এইফালে বস্তুটো বুজি পাইছে। নাম্বাৰ সিস্টেম, হোল নম্বৰৰ ইউজেছ কিছুমান আছে, এৰাথমেটিকেল কিছুমান অপাৰেশ্যন আছে যাত সিম্পলিফিকেশ্যন হ'ব পাৰে, প্লাছ মাইনাছ ইনটু ডিভাইডৰ বিভিন্ন ধৰণৰ ইউজেছ হ'ব পাৰে। প্ৰফিট এণ্ড লছ এটা কমাৰ্চিয়েল টপিক, সেই টপিকৰ ওপৰত প্ৰশ্ন আমি চাব লাগিব। মেনচুৰেশ্যনৰ 2 ডাইমেনশ্যন হিচাপে আমি একেটা টপিক চাব লাগিব, একেটা টপিক বাদ দি আমি মেনচুৰেশ্যন ইমাজিন কৰিব নোৱাৰো। জিঅমেট্ৰি ওকে চাব লাগিব,
জিওমেট্ৰিটো আপুনি এটা জিওমেট্ৰি টপিক দিছো এই টপিক এটা চাব লাগিব ওকে আৰু জিওমেট্ৰি বুলি ক'লে স্পেশালি একাটা আমি মেনচুৰেশনৰ পাৰ্টটো পৰে জিওমেট্ৰি বুলি ক'লে ইয়াৰ ভিতৰতে ত্ৰিভুজটো বিতংভাৱে চাব লাগিব একটা মেনচুৰেশনত পৰে জিওমেট্ৰিটো পৰে ওকে কিন্তু একাটাৰ যে মেনচুৰেশনত পৰে ইহঁতৰ এৰিয়া আৰু পেৰিমিটাৰ পৰে আৰু যেটা ইহঁতৰ আমি কিছুমান বস্তু জিওমেট্ৰিত পৰে তাৰ পঢ়া ষ্টাইলটো বেলেগ বস্তু একেটাই ইয়াতো ত্ৰিভুজৰ কথা ইয়াতো ত্ৰিভুজৰ কথা মেনচুৰেশনত ত্ৰিভুজৰ কালি বা পৰিসীমাৰ বিষয়ে আলোচনা কৰিম জিওমেট্ৰিত ত্ৰিভুজৰ কিছুমান থিওৰাম থাকিব ইয়াৰ কিছুমান ৰুল ৰেগুলেশন থাকিব এই ফৰ্মুলা থাকিব সেই বস্তুখিনি আমি জিওমেট্ৰিত পঢ়িম সিবিলাক নাই কোৱা বিত্তৰো আমি কালি বা আমি সারকামফারেন্স ইয়াতে আমি মেনচুরেশনত পঢ়িম আৰু ইয়াৰ ভিতৰত থিওৰাম থাকিব ৰুলস থাকিব সেইবোৰ আমি জিওমেট্ৰিত পঢ়িম ঠিক আছে আৰু এটু পাৰ্টিত আপোনালোকে চাই আপোনালোকে ডেসিমেলৰ ওপৰত চাব ডাইৰেক্ট ডেসিমেলৰ প্ৰশ্ন নাহে কিন্তু এনেকুৱা কিছুমান প্ৰশ্ন থাকিব য'ত ডেসিমেলৰ ইউজেছ থাকিব ফ্ৰেকশনৰ ওপৰত আপোনালোকে পঢ়িব লাগিব ইয়াত যোনটো এৰাথমেটিক অপাৰেচন ইয়াৰ আমি ৰুট ওভাৰৰ কথাও পঢ়িম যে স্কয়াৰ ৰুট কিউব ৰুট এইবোৰ আমি এটু টপিকৰ ভিতৰতে ইনক্লুড কৰিম হ'ব ফ্ৰেকশনৰ বিষয় এটো মাস্ট বি ফ্ৰেকশন ভাল টপিক এলসিএম এইচএম এটা কমন টপিক যাক আমি বাদ দিব নোৱাৰো সিলেবাসৰ পৰা ৰেশিও এণ্ড প্ৰপৰচনৰ কোৱেশ্চন ইতিমধ্যে পৰীক্ষাবোৰত আহিছে তো ৰেশিও এণ্ড প্ৰপৰচন বিতংভাৱে পঢ়িব লাগিব আৰু ইয়াৰ লগত অলপ ভেৰিয়েচন পঢ়িব লগা হ'ব পাৰে ভেৰিয়েচন বুলি ক'লে ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট প্ৰপৰচন বুলি কয় পাৰ্চেন্টেজৰ আপুনি ইউজেছ চাব লাগিব পাৰ্চেন্টেজৰ কিছুমান ইনক্ৰিজ পাৰ্চেন্টেজ ডিক্ৰিজ পাৰ্চেন্টেজ ওকে আৰু সাকসেসিভ কিছুমান পাৰ্চেন্টেজ আছে সেই বিষয়ে আপোনালোকে পাৰ্চেন্টেজ টপিকটো পঢ়িব লাগিব নেক্সট এভাৰেজৰ ওপৰত পঢ়িব লাগিব এভাৰেজ বুলি ক'লে মিনৰ কথাও আহে ওকে টেবুল এণ্ড গ্ৰাফ বুলি ক'লে কিছুমান গ্ৰাফৰ কোৱেশ্চন থাকে য'ত আমি কোঅৰ্ডিনেট জিওমেট্ৰি কথা ইয়াতে পঢ়িব লগা হ'ব পাৰে কোঅৰ্ডিনেট জিওমেট্ৰি কথা আমি পঢ়িব লগা হ'ব পাৰে গতিকে টেবুল এণ্ড গ্ৰাফৰ আমি কোঅৰ্ডিনেট জিওমেট্ৰি কথাও তাত আমি ইনক্লুড কৰিব লাগিব টাইম এণ্ড ওয়ার্ক ইম্পৰ্টেন্ট হয় বহুত বেছি ইম্পৰ্টেন্ট টাইম এণ্ড ওয়াৰ্কৰ কোৱেশ্চন কম্পালসৰি থাকিব টাইম এণ্ড ওয়াৰ্কৰ দুটা এ আৰু বি থকা প্ৰশ্ন এ বি সি থকা প্ৰশ্ন বা গ্ৰুপ অফ মেন এণ্ড ওমেন থকা প্ৰশ্ন এটো এনেকুৱা টাইপৰ প্ৰশ্ন আমি টাইম এণ্ড ওয়াৰ্কৰ চেপ্টাৰত পঢ়িম টাইম এণ্ড ডিসটেন্স তাত আমি স্পিডৰ কথা অকমান পঢ়িব লাগিব টাইম এণ্ড ডিসটেন্সৰ ওপৰত ডিসকাউন্ট টপিকটো মই এড কৰিছো ডিসকাউন্ট টপিকটো যদি আমি পাৰ্চেন্টেজ পঢ়াৰ লগত ডিসকাউন্টটো পঢ়িব লাগিব কাৰণ প্ৰফিট এণ্ড লছৰ পিছত টপিকটো ডিসকাউন্ট হয় সিম্পল এণ্ড কম্পাউণ্ড ইন্টাৰেষ্টৰ বিষয়ে আপোনালোকে মাস্ট ইয়াত চাব লাগিব আৰু এই যোনটো 3 ডাইমেনশনাল এৰিয়া ভলিউম এণ্ড সাৰফেস এৰিয়া এটো মেনচুৰেশনৰ 3 ডাইমেনশনাল পাৰ্ট হয় সেই পাৰ্টটো আপুনি চাব লাগিব কিছুমান টপিক আপুনি দেখা পোৱা নাই আমি অবল স্ট্যাটিস্টিক্স দেখা পোৱা নাই তো স্ট্যাটিস্টিক্স দেখা নাপালে আমি মিডিয়ান বিষয়ে আমি মিডিয়ান যোনটো টপিক আছে এই টপিকটোৰ বিষয়ে অকমান আমি পঢ়িম আপনি ইয়াত ট্ৰিকোনোমেট্ৰি দেখা নাই ট্ৰিকোনোমেট্ৰিটো মই 100% ক'ব নোৱাৰো কি সাব ইন্সপেক্টৰৰ ট্ৰিকোনোমেট্ৰি কোৱেশ্চন আহিব বুলি মই ক'ব খোজা নাই আহিলেও কাটছিত এটা আহিব পাৰে বাট আহাৰ সম্ভাৱনা অলপ কমকে আছে বাট আহিলেও বাস এটা আহিব পাৰে বাট আহাৰ সম্ভাৱনা খুব কম আছে তো মিডিয়ান টপিকটো অলপমান আমি চালে হ'ল প্ৰবেবিলিটি মই মেনশন কৰা নাই বাট প্ৰবেবিলিটি চালে আপুনি এটা আহিলে পাৰিব গতিকে ডাইৰেক্ট প্ৰবেবিলিটি বুলি এক্সট্ৰাকে আৰু পঢ়াৰ কোনো প্ৰয়োজন নাই এটো এটা কমন সিলেবাস যেটো কমন সিলেবাস আমি যিকোনো পৰীক্ষাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰো আৰু এই কমন সিলেবাসটো আপোনালোকে ফলো কৰিব লাগিব ইয়াত এটা দুটা কিবা টপিক হাল হলনি হ'ব পাৰে বাট এনেকুৱা নহয় কি যে বহুত কিবা হাল হলনি হ'ব এনেকুৱা এটা বা দুটা টপিক কিবা হাল হলনি হলে তাৰ ওপৰত আমি এক্সট্ৰাকে ক্লাছ কৰিম বা আপোনালোকক বুজাবৰ কাৰণে চেষ্টা কৰিম তো সিলেবাসটো প্ৰপাৰ আপুনি গম পাইছে আপোনালোকে এইটো হিচাপত পঢ়া আৰম্ভ কৰক আৰু অফিচিয়েল সিলেবাস বুলি ক'লে একো নাই মাজত সময় খুব কম প্ৰায় 15টা দিন আছে মাত্ৰ এই টপিকখিনি আপুনি যদি কমপ্লিট কৰে এবাৰ হ'ব আপুনি পৰীক্ষাত ম্যাথছত আপুনি ফেল নকৰে এটো কথা নিশ্চিত মই ওকে ইয়াৰ কি চাম কেনেকুৱা লেভেল চাম সেই বিষয়ে আপোনালোকক আমি কম তো এখিনি বস্তু ক্লিয়াৰ আছে সবৰে ইয়ালৈকে সবৰে ক্লিয়াৰ আছে ওকে তো ইয়াত যদি আমি লেভেল অফ কোৱেশ্চন চাব যাও আপোনালোকে অকমান গ্ৰেড 3 লেভেলত যে আপুনি পঢ়িছিলে আপুনি যে গ্ৰেড 3 লেভেলত যে আপুনি পঢ়িছিলে ম্যাথছ খিনি তো সেই ম্যাথটো লেভেলতে ম্যাথছ খিনি আমি পঢ়াটো ভাল হ'ব গ্ৰেড 3 লেভেলত যেটো ম্যাথছ থাকে বা এডিআৰই পৰীক্ষা যেটো গ্ৰেড 3 লেভেলৰ ম্যাথছ আছে এই গ্ৰেড 3 লেভেলৰ ম্যাথছ খিনি চালে হ'ল গ্ৰেড 3 লেভেলত এইচএস পাছৰ আছিল আৰু এটা গ্ৰেজুৱেট মই অকমান গ্ৰেজুৱেট লেভেলত চালে আপোনাৰ বিপদ নহয় এইচএস লেভেলত যদি গ্ৰেড 3 লেভেলত যদি আপুনি চাই এটা দুটা প্ৰবলেম আপোনাৰ খেলিমেলি লাগিব পাৰে ওকে অকমান ডাঙৰ হৈ যাব পাৰে গতিকে গ্ৰেড 3 যদি গ্ৰেড 3 লেভেলৰ যেটো গ্ৰেজুৱেট আছে সেই গ্ৰেজুৱেট লেভেলত যদি পঢ়ি থাকে তেতিয়া আপোনাৰ বিপদ নহয় মই এটা কথা কৈছো অলপ বেছি পঢ়ক কি লছ আছে কম পঢ়াতকৈ হ'ব তো গ্ৰেড 3 লেভেলত আমি ইয়াক কৰিম আৰু ইয়াৰ যোনটো ষ্টেণ্ডাৰ্ড থাকিব তো ক্লাছ 10 ষ্টেণ্ডাৰ্ডে আমি 10 ষ্টেণ্ডাৰ্ডৰ ম্যাথছ হিচাপে ইয়াক পঢ়িব লাগিব তাতকৈ ওপৰত আপোনাক নালাগে তো 10 ষ্টেণ্ডাৰ্ড আপুনি পঢ়িব লাগিব ইয়াতে কোনো এডভান্স ম্যাথছৰ টপিক হোৱাৰ সম্ভাৱনা একো নাই গতিকে এডভান্স ম্যাথছৰ টপিক আপোনালোকে নাচালেও একো বিপদ নহয় আপোনাৰ এডভান্স ম্যাথছৰ টপিক একো চোৱাৰ প্ৰয়োজন নাই যদি চাই অকমান বাইনাৰী চাই থৈ যাব পাৰে অকমান বাইনাৰী চাব পাৰে অকমান ৰমান নম্বৰ আপুনি চাব পাৰে অকমান বাইনাৰী চাব পাৰে অকমান ৰমান নম্বৰ চাব পাৰে যদি আপুনি অলপ বেলেগ পঢ়িব বিচাৰে বা কিছুমান ষ্টুডেন্ট থাকে না অকমান এডভান্স টাইপৰ পঢ়িব বিচাৰে তো আপুনি বাইনাৰী আৰু ৰমান নম্বৰটো পঢ়ি যাব পাৰে বাইনাৰী আৰু ৰমান নম্বৰ আপুনি কৰবাত নকৰ হেল্প কৰিব পাৰে তো ৰমান নম্বৰ অহাৰ সম্ভাৱনা আছে তো এই লেভেলটোৰ ওপৰত যদি আপুনি পঢ়ে মোৰ পৰীক্ষা বেয়া নহয় ফটকে মই এটা বস্তু দেখাই দিও ইয়াৰ আগৰ প্ৰিভিয়াস ইয়াৰ এখন যদি কোৱেশ্চন পেপাৰ মই দেখাই দিব পাৰো যদি আছে ওকে এখন কোৱেশ্চন পেপাৰ মই দেখাইছো এখন মেবি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ হ'ব যিকলে পৰীক্ষা দিছে তেলে গম পাবা যদি মোৰ ভুল হোৱা নাই ওকে
তো অকমান এখন কোৱেশ্চন পেপাৰ এবাৰ মানে চাই লৈছো এবাৰ এখন কোৱেশ্চন পেপাৰত আপুনি যদি ম্যাথছ খিনি চাব যায় এখন কোৱেশ্চন পেপাৰত যদি আপুনি ৰিজনিং খিনিও আছে মই ৰিজনিং খিনি পৰা এক্সট্ৰাকে এদিন দেখাম অকল যদি ম্যাথছ খিনি মই চাব যাও তো ইয়াতে ম্যাথছৰ কেনেকুৱা লেভেলৰ কোৱেশ্চন আহিছিলে কোৱেশ্চন খিনি এবাৰ আমি এবাৰ দেখাব বিচাৰিছো ওকে তো এইবোৰ ৰিজনিং আহিছে দেখিছে ৰিজনিং খিনি বৰ টান আহা নাই এতিয়ালৈকে ৰিজনিং খিনি বৰ সহজে আহিছে অকমান যদি মই ম্যাথছ বিচাৰি পাওঁ ওকে এইবোৰ ৰিজনিংৰ কোৱেশ্চন দেখিছে ওকে তো ৰিজনিংৰ কোৱেশ্চন আপুনি প্ৰেক্টিছ কৰিব লাগিব ৰিজনিংৰ মই ক্লাছ কৰোৱা আছে আৰু কেইটামান ক্লাছ কৰাই দিম ওকে আৰু জিএছ পাৰ্টটো জানে জেনেৰেল নলেজটো ভালকে চাব লাগিব জেনেৰেল নলেজ আপোনালোকে চাওক যিমান পাৰে যিমান বহলকে চাব পাৰে আপোনালোকৰ নিজৰ লাভ হ'ব হয় নহয় কিন্তু 70 নে 80 মানৰ পৰা আছিল ওকে তো মই পাইছো ইয়া 76 ইজ ইট এর আগত নাই ইয়া 76 ৰ পৰা আপোনালোকে চাওক যে ইয়াতে আপুনি কোৱেশ্চনবোৰ দেখি আছে দেখিছে তে এইটা কোৱেশ্চন আমি প্ৰিভিয়াস এৰ কোৱেশ্চন পেপাৰত দেখিছিলো তো ইয়াতে 76 ৰ পৰা কোৱেশ্চন মই সলভ কৰিম তথাপি আপোনালোকৰ ষ্ট্ৰাকচাৰ এটা মই দেখাইছো ওকে ষ্ট্ৰাকচাৰ এটা মই দেখাইছো তো ইয়াতে দেখিছে এটো লাইক নাম্বাৰ সিস্টেম কিউব ৰুট আৰু স্কয়াৰ ৰুটৰ কোন অকমান আগত কৈছো কিউব ৰুট স্কয়াৰ ৰুটৰ কনসেপ্টটো অপাৰেচন সোমাই যাব তো হেতুৰ ওপৰত যে প্ৰশ্ন আহিছে এভাৰেজৰ প্ৰশ্ন আমি দেখিছো ইয়াত আকৌ এটা এভাৰেজৰ প্ৰশ্ন দেখিছো দুটাকৈ আমি এভাৰেজৰ প্ৰশ্ন ইয়াত দেখিছো ওকে দুটাকৈ আমি এভাৰেজৰ প্ৰশ্ন দেখিছো এইবোৰ দেখিছে না এইবোৰ অকমান যে এই প্ৰশ্ন দুটা দেখিছে এইবোৰ প্ৰশ্ন কেনেকুৱা টাইপ হয় অকমান লজিক্যাল টাইপ এইবোৰ বস্তু আমি কেনেকুৱা টাইপ হয় আমি প্ৰিভিয়াস এৰ কোৱেশ্চন পেপাৰ যেতিয়া চাম এটা লজিক্যাল টাইপৰ কোৱেশ্চন নাই কোনবা মিস্টেক কৰিছে কিবা এটা এভাৰেজ ওলাইছো হ'ব লাগিছিল 83 লিখিছে 53 ইয়াত লিখিব লাগিছিল 2 to the power 5 কিন্তু লিখি গল 25 এইবোৰ লজিক্যাল টাইপৰ ম্যাথমেটিক্স এইবোৰ আমি অপাৰেচনত যেতিয়া পঢ়িম তেতিয়া আমি এইবোৰ বস্তু কৰিম এইবোৰ আলটিমেট নাম্বাৰ সিস্টেম বুলি ক'লেও ভুল নহয় আমি অপাৰেচনাল যেবোৰ পাৰ্ট থাকিব সেই পাৰ্টত আমি পঢ়িম নাম্বাৰ সিস্টেম পাৰ্টত এই বস্তুবোৰ এড হৈ যাব ঠিক আছে তো এনেকুৱা কোৱেশ্চন আগতে আহিছিলে তো এনেকুৱা কোৱেশ্চন আপোনালোকে চোৱাটো ভাল হ'ব ওকে আৰু লগতে এই যে কয়েন ৰিলেটেড কোৱেশ্চন আপোনালোকে দেখিছে মই এনেকৈ ইয়াৰ ওপৰত এক্সট্ৰাকে ক্লাছ কৰোৱাই আছে এই কয়েন ৰিলেটেড কোৱেশ্চন এইবোৰ আমাৰ ৰেশিও ভিতৰত আহি যাব কাৰণ ৰেশিও প্ৰেজেন্ট আছে তো ৰেশিও পঢ়িলে কয়েন ৰিলেটেড কোৱেশ্চন আহি যাব ওকে এইবোৰ দেখিছে এইবোৰ জাস্ট মানে কি হয় একদম কমপ্লিটলি এনেকুৱা পাৰ্টিকুলাৰ টপিক নহয় এইবোৰ লজিক্যাল টাইপৰ এটা পাৰ্ট সেই পাৰ্টটো আমি এক্সট্ৰাকে পঢ়িব লাগিব এনেকুৱা ক'বাত মিস্টেক কৰিছে ক'বাত এনেকুৱা কিবা এটা বস্তু ভগাব লাগে হয় এই টাইপৰ কোৱেশ্চন আপোনালোকে চাব বা মই আপোনালোকক দেখুৱাম ওকে এবাৰ আকৌ পার্সেন্টেজ আছে ৰেশিও আছে ওকে মই অকমান এই টপিকবোৰৰ কথা কৈছো এইবোৰ আপোনালোকে লিখিছে পার্সেন্টেজ আছে ওকে অকমান ইয়াত প্ৰফিট এণ্ড লছও সোমাই গৈছে যেটো টপিক মই অলৰেডি সিলেবাছত ইনক্লুড কৰিছো या কম্পাউণ্ড ইন্টাৰেষ্টৰ কোৱেশ্চন যেটো মই অকমান আগত আপুনি ইন্টাৰেষ্ট টপিকটো চাব লাগিব বুলি কৈছো তো কম্পাউণ্ড ইন্টাৰেষ্টৰ প্ৰশ্ন পৰীক্ষাত আহিছিলে এই বিষয়ে চাব লাগিব এইবোৰ হৈছে আমাৰ সাকসেসিভ কিছুমান ফৰ্মুলা আছে পার্সেন্টেজ এটা বস্তু ইনক্ৰিজ কৰিলে আনটো বস্তু ইনক্ৰিজ হয় এটা বস্তু ইনক্ৰিজ কৰিলে আনটো বস্তু ডিক্ৰিজ হয় তো এই ইনক্ৰিজ ডিক্ৰিজ যেটো টপিক হেতু টপিক মই সদায় কম পার্সেন্টেজ পঢ়িলে এই টপিকটো ইয়াত আমি অহা দেখিবলৈ পাইছো তো সেই টপিকটোৰ প্ৰশ্ন আমি পার্সেন্টেজ পঢ়িলে নিজে নিজে তাত ইনক্লুড হৈ যাব তো ওকে তো এবাৰ ৰেক্টেঙ্গুলাৰ কোৱেশ্চন ৰেক্টেঙ্গুলাৰ ৰিলেটেড আছে ওকে তো ৰেক্টেঙ্গুলাৰ কোৱেশ্চন আমি মেনচুৰেশন কৰিম আকৌ এটা আমি দেখিছো ইয়াত ট্যাঙ্ক মানে তো আলটিমেট 3 ডাইমেনশনাল ক্যাপাসিটি আছে ন ক্যাপাসিটি আছে আমি যাতে ভলিউমৰ মিনিং কৰি আছে এই যেটো ক্যাপাসিটি ওয়ার্ড দেখিছে এই ওয়ার্ডটো ভলিউমৰ মিনিং কৰিছে ওকে তো ট্যাঙ্ক মানে ইয়াত আলটিমেট সিলিন্ড্ৰিকেল কিবা কনসেপ্টৰ কথা কৈ তুমি 3 ডাইমেনশনাল কনসেপ্ট হয় তাতে 3D হয় ওকে তো এইটো টপিকও মই তাত ইনক্লুড কৰিছো এই টপিকটো আপোনালোকে দেখিছে ওকে ডিসটেন্সৰ কোৱেশ্চন টাইমিংৰ কোৱেশ্চন অকমান আগত মই টাইম এণ্ড ডিসটেন্স টপিক এটা দিছো তো আগতে এই টপিকটোৰ ওপৰত প্ৰশ্ন আহিছিলে তো এইটো টাইম এণ্ড ডিসটেন্স ডিএসটি ফৰ্মুলা আমি ইউজ কৰিম ওকে সিম্পল ইন্টাৰেষ্টৰ কোৱেশ্চন অকমান আগত সিম্পল ইন্টাৰেষ্ট এণ্ড কম্পাউণ্ড ইন্টাৰেষ্ট টপিকটো মই একেলগে দেখাইছিলো তো সিম্পল ইন্টাৰেষ্টৰ প্ৰশ্ন আহিছিলে তো সিম্পল ইন্টাৰেষ্টৰ প্ৰশ্ন আমি কৰিব লাগিব তো একটা কোৱেশ্চন আছিলে আগৰবাৰ তো টোটাল 76 ৰ পৰা ইফালে মোটামুটি 90 মানে প্ৰায় 15টা কোৱেশ্চন আহিছিলে ওকে তো 15টা কোৱেশ্চন যেটো আমি দেখা পাইছো পেপাৰত আৰু বেলেগ বেলেগ পেপাৰ আছে আমি সাম জাস্ট এটা ডেমো হিচাপে মই এটা পেপাৰ আপোনাক দেখাইছো তো আমি এইটো লেভেলত যদি পঢ়া যায় বা গ্ৰেড 3 লেভেলত আৰু এনেকা নহয় ৰে প্ৰশ্নবোৰ গুটে সহজ আহিছে বুলি ক'ব নোৱাৰে আপোনালোকে চাগে অনুমান কৰিছে গুটে প্ৰশ্নবোৰ কিন্তু সহজ নহয় আপনি এনেকে ভাবিবে বহুত ইজি আহিছে মইতো নাভাবো বহুত ইজি কোৱেশ্চন বুলি সবে এইবোৰ কোৱেশ্চন সবে কৰিব নোৱাৰে বা সবে ইজিলি কৰিব নোৱাৰে যদি তো প্ৰেক্টিস কৰা নাই বা তো ডিটেইলছত পঢ়া নাই কৰিব নোৱাৰে গতিকে যদি সম্ভৱ হয় আপোনালোকে অলপমান গ্ৰেড 3 ষ্টেণ্ডাৰ্ডত পঢ়িব আৰু মইও হেতু ষ্টেণ্ডাৰ্ডতে পঢ়িম আৰু তাৰ আগতে আপোনাক ৰিকুৱেষ্ট কৰি বেসিকখিনি ক্লিয়াৰ কৰক কোনোবা যে কাটা কাটি নাজানে আপুনি ক্যালকুলেশন বুলি ক্লাছ আছে ক্যালকুলেশন সব কোনোবা যদি ভাবিছে মই বেসিক নাজানো নাম্বাৰ সিস্টেমৰ বেসিক বোৰ নাজানো বেসিক বোৰ সখান বেসিক বোৰ এতিয়া যদি চাই ন এটা মোৰ ক্লাছখিনি বুজি পোৱা আপুনি সহজ হ'ব কাৰণ মই অকমান ওপৰত পঢ়িবলৈ অকমান ষ্টেণ্ডাৰ্ডত পঢ়াব লাগিব কাৰণ লেভেলটো ডাঙৰ আছে মস্ত সৰু টাইপৰ ম্যাথছ বোৰ নাই গ্ৰেড 4 টাইপ ম্যাথছ নাই গতিকে সময় আছে 15 দিন মই ষ্টাৰ্ট দিম
আপোনালোকে ষ্টাৰ্ট কৰিব লাগিব গতিকে পলম নকৰি আমি সিলেবাস ষ্টাৰ্ট কৰো কন্টিনিউ ক্লাছ দিয়া আৰম্ভ কৰো ওকে লাইভ প্লাস ৰেকৰ্ডিং ডটা আমি ধুনিয়াকৈ চলাই যাম গতিকে ধুনিয়াকৈ পঢ়ি থাকক যিমানখিনি পাৰি ইমানখিনি হেল্প কৰিম আপোনাক কেৱল এটা মই আইডিয়া দিছো যে পঢ়িম কেনেকৈ পঢ়িব লাগিব আপুনি এই আইডিয়াটো যদি আপুনি ফলো কৰি গৈ থাকে তেতিয়া আপোনাৰ বিপদ নহয় ওকে সাজু হৈ থাকক মই ক্লাছ আৰম্ভ কৰিম আসাম পুলিচৰ বাবে ম্যাথমেটিক্সৰ আৰু আসাম তেজু যিসকলে চাই আছে তেওঁলোক অলৰেডি বহুত কন্টেন্ট দিছো আৰু বহুতখিনি কেইটামান কন্টেন্ট দিব লগা আছে মই আপোনালোকক দিম ওকে চাই থাকিব আপোনালোক আপোন চেনেল ইগালি ধন্যবাদ